हाय दीदी, कहाँ जा रहे हैं? हाँ नमस्ते। Where are you from? Sweden. Assam, Assam. তো হে গাইজ গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? আকৌ এটা ৰাইডত, আকৌ এটা নতুন ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি যাই আছোঁ আমি সাউথ কাৰহিল আৰু নৰ্থ কাৰহিলৰ মাজত। সাউথ কাৰহিল হৈছে। চ' এতিয়া টাইম হৈ গ'ল চাব, ইয়াতে 7টা বজাৰ লিখা আছে গাড়ীৰ তাতে। তো এতিয়া এজন ফ্ৰেণ্ডক উঠাম মোৰ গাড়ীত, তাক লৈ কিনে ডাইৰেক্ট চিধা একেবাৰে ওলাই যাম আমি গোৱালপাৰা। লগৰটা উঠাই লৈ কিনে যাই আছোঁ এটা বঙাইগাঁও ফ্লাইঅভাৰ। বঙাইগাঁও ফ্লাইঅভাৰ কিহৰ কাৰণে বিখ্যাত আপোনালোকে বঙাইগাঁও যদি আছে, বঙাইগাঁও যদি আছে তেতিয়াহ'লে বঙাইগাঁও কথাখিনি গম পাব যে কিহৰ কাৰণে বিখ্যাত। দাদা মোৰ বাইকখন চাই লগে NS 125 এইখনেদি মই পূৰা একেবাৰে অৰুণাচল টাৱাৰ এখন ৰাইড কৰি আহিলোঁ, এইখনেদি ৰাইড কৰি আহিলোঁ। আৰু লগতে আৰু এইখন এখন বাইক গৈছিল আৰু ইয়াত দুইখন ইয়াতে যাব লাগে। লগ পাই আছোঁ ডাইৰেক্ট গোৱালপাৰাত পৰা ষ্টাৰ্টিং কৰিম। পাই যাম যিফালেদি ৰাস্তা পাৰ সিফালেদি যাম না। যিসকলে আগতে গুৱাহাটীত যাবৰ কাৰণে গোৱালপাৰা ৰুটেদি গৈছিল তেখেতসকলৰ কাৰণে এটা নতুন চাওক, আপোনালোকৰ কাৰণে টোল গেট বনাই ৰাখি আছে গোৱালপাৰাত। আপোনালোকে ব্ৰিজখন পাৰ কৰি আহি কিনে যেতিয়া গোৱালপাৰা টাউন এণ্ট্ৰি কৰিব, মানে আপোনাৰ নৰনাৰায়ণ যিখন ব্ৰিজ আছে সেইখন যদি আপোনালোকে পাৰ কৰি কিনে আহি কিনে যায় তেতিয়াহ'লে টোল গেটখন আপোনালোকে পাই যাব। আৰু এইফালেদি ওচৰতে হয় টোল গেটখন। তো এইখন নতুনকৈ বনাই ৰখা আছে, এইখন চাওক টোল গেটৰ এইখন লিষ্টখন বনাই ৰখা আছে চাইডেদি। এইখন দেখিব পাৰিছে আপোনালোকে লেফ্ট চাইডত চাওক ডাঙৰকৈ বনাই ৰখা আছে। হোৱা নাই এতিয়ালৈকে কমপ্লিট, আৰু চাগত 1 মাহ 2 মাহমান পিছত একদম কমপ্লিট হৈ যাব। তেতিয়া ইয়াতো আপোনালোকে টোল দি কিনে গুৱাহাটী যাব লাগিব এইফালেদি। বৰ্তমান আছোঁ এতিয়া নৰ্থ কাৰহিল আৰু যাব লাগিব সাউথ কাৰহিল। আমি প্ৰায় 110 কিলোমিটাৰ 10 কিলোমিটাৰমান ঘৰৰ পৰা আমি হাইট পালোঁ আৰু এতিয়া 20 যাব আছে। এতিয়া প্ৰায় 120 মান যাব আছে। নেক্সট ফটো তেনেকুৱা দেখাই নাছিল। মজা এটা ভিউত আহি পালোঁ একদম। আমি হে তলৰ পৰা এই পাহাৰটোত উঠিলোঁ। ইয়াৰ পৰা আৰু বা কেইটা পাহাৰত উঠিব লাগে কোনো ঠিক ঠিকনা নাই। একেবাৰে খানা লগাই কিনে গুগল মাতাই আমাক জোৰে পৰা মাৰি তাৰে পৰা 4 ঘণ্টা, জোৰে পৰা মাৰি তাৰে পৰা 4 ঘণ্টা। এতিয়া একদম তাৰে ঘণ্টা আহি পালোঁ আমি যাই আছোঁ। এতিয়া 4 ঘণ্টাই দিলে আছে কাৰণ তাৰপিছত আৰু অলপমান যাম আৰু অলপমান তাত 4 ঘণ্টা দিব থাকে। ৰাস্তাবিলাক বনাই আছে ইয়াৰে এইখিনি পালোঁ এনেকৈ ৰাস্তা বনাই থাকে।
ফাইনেলি ভিউটো চাওক নাই চকুৰ সন্মুখত কেনেকুৱা ধৰণৰ ভিউ এই ভিউ পইণ্ট বনাইছিলোঁ ইয়াতে আমি ইয়াতে আছিলোঁ Enggak tuh, enggak baru foto malik sih follow itu kalau mungkin mah. হিলি গেছি মই হিলি গেছি পটি চটি হিলাই দিছে একদম পটি চটি হিলাই দিছে চাওক ৰাস্তা কেনেকুৱা মানে আপটো আপ চাইড আপ হ'ব লাগে পুৰা ডাউন টু ডাউনে এনেকুৱা ধৰণৰ ৰাস্তাটো ইমান খুৰুৱাল ইয়াৰে মানুহখিনি তাৰপিছত বহুত ঘূৰিলোঁ আৰু দেহাটো একদম ভাল লগা নাই তো ফাইনেলি এটা হোমষ্টেত পাই গ'লোঁ ইয়াতে আজিকালি সেইটো বাৰু পঠাব লাগিব ৱাইফাই এভেইলেবল থাকিব ব্ৰেকফাষ্ট থাকিব আৰু এইবিলাক ট্ৰেইন আছে ট্ৰেইনটো আমি নাপালোঁ কাৰণ ট্ৰেইনটো মানুহ আছে নেকি নাপাওঁ ট্ৰেইন চাওঁ ৰুমটো দেখাই আছে এওঁলোকে ৰুমটো চাই আছে ৰ'দত দি আছে এতিয়া আমাৰ হোমষ্টেটো এয়া এইবিলাক ট্ৰেইন জীপ আছে ট্ৰেইনটো এইটো এটা সেই পাৰত আছে দুটা আমি নাপালোঁ ৰুমটো দুখাই আছে ৰ'ব আপোনালোকক অলপ পিছত এই আমাৰ ৰুমটো চাওক পূৰা একেবাৰে পোৱা আৰু এইটো কি লগাইছে ইয়াতে কি লগাইছে এই দুটা এয়া বেলকনি বেলকনিও আছে ভাই চাওক বেলকনি আৰু এয়া ৰুমটো আৰু এয়া ঐ ভাই দুটাগিলা দিয়াৰ বাবে ৰাতিবিলাক মহো আহিব সোমাইলে দিগদাৰ হ'ব গুড নাইট নিদিলে পাই যদি ভিডিঅ'খন যদি ভাল লাগে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে আহিব খোজে মই ৰুটবিলাক দি আছোঁ ভিডিঅ'খনত চাব তাৰপিছতে আহিব আকৌ ভাবিব যে যাম না নাই এনেকুৱা অৱৰোধ ৰাস্তা আপোনালোকে আহিলে একবাৰ হ'লেও ভাবিব যে কি জেগাত আহি পালোঁ আমি বাৰু যিটো জেগাত আহিছোঁ সেই জেগাটো ধুনীয়া আছে কিন্তু আহা ৰাস্তাটোহে বেন বজাৰ আছে